তিনিচুকীয়াবাসীলৈ গৌৰৱ দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় অপেন কাৰাটে চেম্পিয়নশ্বিপ 2025ত অংশগ্ৰহণ কৰি সোণ চিলভাৰ ব্ৰঞ্জৰ পদক লাভ তিনিচুকীয়া সুৰজিত একাডেমীৰ দলটোলৈ উষ্ম আদৰণি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ যোৱা 24 আৰু 25 মেত নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় অপেন কাৰাটে চেম্পিয়নশ্বিপ 2025ত অংশগ্ৰহণ কৰি 4টা সোণৰ পদক 4টা চিলভাৰ আৰু 4টা ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে তিনিচুকীয়া সুৰজিত একাডেমীৰ দলটোৱে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় অপেন কাৰাটে চেম্পিয়নশ্বিপ 2025ত অংশগ্ৰহণ কৰা 9জনীয়া দলটোৱে আজি তিনিচুকীয়া নিউ জংচনত উপস্থিত হোৱাত একোখনি ফুলাম গামোচা অসমীয়াৰ স্বাভিমান জাপিৰে উষ্ম আদৰণি জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে এনে সফলতাৰ বাবে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলাৰ সচিব পৰামানন্দ ফুকনে বিজয় দলটোৰ প্ৰতিজন খেলুৱৈ প্ৰশিক্ষকৰ লগতে অভিভাৱক অভিভাৱিকাসকলকো শুভেচ্ছা জ্ঞাপন কৰে লগতে অনাগত দিনত আৰু আগুৱাই যোৱাৰ কামনা কৰে তিনিচুকীয়া সুৰজিত একাডেমীৰ বিজয়ী দলটোক ভাল লাগিছে মই নেপালত গৈছো ইন্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ খেলিছো আৰু বহুত ভাল লাগিছে কি মেডেল পালা মই দুটা সিলভাৰ পালো এটা কাটাৰ আৰু এটা মিটেল আৰু ভৱিষ্যতে আৰু খেলিব মন আছে বহুত আছে মই এবাৰ প্ৰথম গৈছে অসমক আৰু ইণ্ডিয়াক আমি ৰিপ্ৰেজেণ্ট কৰিলোঁ আমাৰ সুৰজিত কাৰাটে একাডেমীৰ ল'ৰা ছোৱালীখিনি আমি গৈ পেলাই গৌৰৱ কৰি আনিব পাৰিছোঁ ভৱিষ্যতেও যেন আমি এনেকৈ গৌৰৱ তিনিচুকীয়ালৈ অসমলৈ আৰু ভাৰতলৈ আনিব পাৰোঁ সেই আমি কামনা কৰিছোঁ প্ৰথমতে আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিটা জিলাৰ তৰফৰ পৰা সকলো খেলুৱৈৰ লগতে তেওঁলোকৰ প্ৰশিক্ষক লগতে তেওঁলোকৰ পেৰেণ্টছসকল আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি খুব এটা সৌভাগ্য দিন বা খুব ভাল লগা দিন যে তিনিচুকীয়াৰ পৰা গৈ সুদূৰ নেপালত গৈ ছেকেণ্ড ইণ্টাৰনেশ্যনেল কেৰাটে চেম্পিয়নশ্বিপত প্ৰায় 8টাকৈ গ'ল্ড মেডেল তেওঁলোকে প্ৰাইজ তেওঁলোকৰ মডেল পাবলৈ সক্ষম হৈছে ইয়াত আছে গ'ল্ড মেডেল 4টা ব্ৰঞ্জ 4টা আপোনাৰ চিলভাৰ মেডেল সেয়েহে আমি প্ৰতিজন খেলুৱৈক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ অনাগত ভৱিষ্যত তেওঁলোকে আৰু সুন্দৰ খেল প্ৰদৰ্শন কৰি ইণ্টাৰনেশ্যনেল কেৰিয়াৰ বা তেওঁলোকৰ প্ৰতিযোগিতাসমূহ তেওঁলোকে আৰু সুন্দৰভাৱে গ'ল্ড ৰিচিভ কৰিব সক্ষম হয় তাৰে কামনা কৰিছোঁ লগতে আজি আমি তিনিচুকীয়াবাসীৰ বাবে খুব সৌভাগ্য আৰু লগতে অনাগত আৰু সৌভাগ্য হ'ম বুলি ইয়াৰে কামনা কৰিছোঁ ধন্যবাদ তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ প্ৰতিবেদন ইত্যাদি A to Z